নমস্কাৰ আসাম পুলিচৰ যি এছআই কাট অফ লিষ্ট আছিল সেই কাট অফ লিষ্টখন প্ৰকাশ পাইছে আপোনালোকে চাব পাৰে কাট অফ কিমান গৈছে এছআই এপি মেলৰ কাট অফ 67 ফিমেলৰ নাই দিয়া তাৰপৰা এছচি 61 এছটি প্লেনৰ 60 আপোনালোকৰ এছটি হিলছৰ 47 অবিচি এমচি 60 তেনেকৈ গৈছে কাট অফ তেনেকৈ ইউবি চাব পাৰে 66 55 60 40 তেনেকৈ আপোনালোকৰ কাট অফ গৈছে আপোনালোকৰ যি এছটি প্লেনৰ ফিমেলৰ 49 কাট অফ গৈছে লোৱেষ্ট তাৰপৰা তেনেকৈ এছিষ্টেণ্ট ডিপুটি কণ্ট্ৰলাৰ ইউৰ ক্ষেত্ৰত 32 কাট অফ গৈছে লাষ্ট একদম কমকৈ তাৰপৰা তেনেকৈ আপোনালোকে চাব পাৰে অবিচি ক্ষেত্ৰতো 51 মেলৰ ক্ষেত্ৰত ফিমেলৰ ক্ষেত্ৰত গৈছে আৰু অবিচি মেলৰ ক্ষেত্ৰত 62 63কৈ কাট অফ গৈছে তাৰপৰা যদি আপোনালোকে এছআই ইউবি চাই এছআই ইউবি ক্ষেত্ৰত ইউআৰ কমকৈ ইউআৰ যি ফিমেল কেটেগৰী আছে ফিমেলত 55 আৰু আপোনালোকৰ যি মেল আছে তেওঁলোকৰ 65.50 আপোনালোকৰ কাট অফ গৈছে তাৰপৰা এছটি প্লেনৰ 58 আৰু 49 তাৰপৰা এছটি হিলছৰ 42 37 আপোনালোকৰ কাট অফ গৈছে তেনেকৈ আপোনালোকে বাকীকেইটা চাই ল'ব পাৰে গোটেই কাট অফ লিষ্টখন তেওঁলোকে দি দিছে কোনে কিমান নম্বৰ পাইছে বা কোনে কিমান নম্বৰ পালে এইখন ওপৰত ডিপেণ্ড কৰি চাব পাৰিব